নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি ফাগুন মাহৰ 10 তাৰিখ বুধবাৰ ইংৰাজীৰ 2022 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:56 আৰু সূৰ্যাস্তৰ সময় 5:16 আজি তিথি হৈছে কৃষ্ণা সপ্তমী তিথি আবেলি 3:38 পিছত কৃষ্ণা অষ্টমী তিথি হ'ব নক্ষত্ৰ বিশাখা নক্ষত্ৰ দিনৰ 1:44 পিছত অনুৰাধা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ তুলা ৰাশি শূদ্ৰ অথবা ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষসগণ হ'ব পুৱা 8:18 পিছত বৃশ্চিক ৰাশি আৰু বিপ্ৰ বৰ্ণ হ'ব দিনৰ 1:58 পিছত জন্ম হোৱা শিশুসকলৰ দেৱগণ হ'ব আজিৰ দিনটোত মৃতকে ত্ৰিপাদ দোষ পাব দিনৰ 1:58 পিছত মৃতকে এক পাদ দোষ পাব আৰু আবেলি 3:50 পিছত স্বৰ্গগামী হোৱাসকলে দোষ নাপায় শুভ কৰ্ম নৱবস্ত্ৰ পৰিধান হলপ্ৰবাহ বীজ ৰোপণ বৃক্ষাদি ৰোপণ বিক্ৰয় বাণিজ্য ধান্য বৃদ্ধি দান দেৱতা গঠন ক্ৰয় বাণিজ্য বিপন্যাৰম্ভ ধান্য স্থাপন কাৰখানাৰম্ভ বাহন ক্ৰয় বিক্ৰয় কম্পিউটাৰ নিৰ্মাণ আৰু চালত আদি শুভ কৰ্ম আজিৰ দিনটোত দেখা যায় শুভ সময় পুৱা 7:31 পৰা 9:51 লৈ দিনৰ 11:24 পৰা 3:18 পৰ্যন্ত আবেলি 4:54 পৰা সন্ধিয়া 6:27 পৰ্যন্ত আৰু নিশা 8:55 পৰা 1:51 পৰ্যন্ত আজিৰ দিনটোত শুভ সময় দেখা যায় বিবিধ শ্ৰাদ্ধ সপ্তমীৰ একদিষ্ট আৰু সপিন্দন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি অসমৰ প্ৰবীণ সাহিত্যিক স্বৰ্গীয় কৃতিনাথ শৰ্মা বৰদলৈদেৱৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি সপ্তমী তিথি হোৱা হেতুকে তাল খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব আমি প্ৰেৰণা পাম আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰমাণিত হ'ব ব্যৱসায়ীসকলে সততা আৰু উদাৰতাৰ বাবে আনৰ দ্বাৰা প্ৰশংসা লাভ কৰিব ঘৰত নতুন সম্পদ ক্ৰয়ৰ যোগ দেখা যায় সন্তানৰ বাবে চিন্তা বৃদ্ধি পাব পাৰে নিবনুৱাসকলৰ একান্তপতীয়া মনোভাৱে স্বীকৃতি পাব ছাত্ৰ ছাত্ৰীসকলৰ মেধা শক্তি বিকশিত হ'ব প্ৰেমত প্ৰেমাস্পদৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ দিশত আজিৰ দিনটো শুভ দেখা যায় মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া ৰঙা আৰু কমলা শুভ সংখ্যা 1 আৰু 8 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো অধিক যাতায়াতৰ সন্মুখীন হ'বলগীয়া হ'ব আপুনি যান-বাহন ব্যৱহাৰত দিনটোত সচেতনতা অৱলম্বন কৰক কৰ্মক্ষেত্ৰত আপোনাক আজি অতি তৎপৰ হোৱা দেখা যাব আপুনি যিকোনো কৰ্মতে নিজৰ দেহৰ নিৰাপত্তাৰ প্ৰতি গুৰুত্ব ৰাখিহে কৰ্ম সম্পাদন কৰক ব্যৱসায়ীসকলে আনৰ বাবে কোনো কথাত দুখ পাব পাৰে যদিও ব্যৱসায়ত আপোনাৰ আয়ৰ মাত্ৰা বৃদ্ধি পাব ঘৰুৱা দিশত জীৱনসংগীৰ লগত কোনো কথাত মতানৈক্যতা আহিব পাৰে
আপুনি ধৈৰ্যশীল হ'লে পৰিৱেশ শান্ত হ'ব। সন্তানৰ প্ৰতি চিন্তা বৃদ্ধি পাব। সামাজিক বা আত্মীয়ৰ কোনো ঘটনাৰ বাবে আপুনি আজি মানসিক আঘাতত ভুগিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ শুভ। নিবনুৱাসকলে বিশ্বাসী ব্যক্তিৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ প্ৰতি আপোনাক আজি আৱেগিক হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত আজি আপুনি দুৰ্ঘটনা আদিৰ পৰা সাৱধানতা অৱলম্বন কৰক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ ফলদায়ক হ'ব। কোনো সুসংবাদে আপোনাক আনন্দ প্ৰদান কৰিব। আপুনি আজি সন্তানৰ সুখত সুখী হ'ব। কৰ্মস্থানত আপোনাৰ আজি পদোন্নতিৰ যোগ দেখা যায়। আনহাতে ব্যৱসায়ৰ লগত জড়িতসকলে সন্মান বুটলিবলৈ সক্ষম হ'ব। আপোনাৰ আজি কোনো সম্পদ ক্ৰয় হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ আজিৰ দিনটো তুলনামূলকভাৱে শুভ। নিবনুৱাসকলৰ কোনো গুৰুত্বপূৰ্ণ কামত ব্যস্ততা বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলে নতুনত্বৰ সন্ধানী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মনলৈ আহি থকা বহুদিনীয়া শংকা দূৰ হ'ব। সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু সামাজিক দিশত জড়িত ব্যক্তিসকলৰ সন্মান বৃদ্ধিৰ যোগ। কৰ্মস্থানত সহকৰ্মীৰ পৰা উৎসাহ লাভ কৰিব যদিও শত্ৰু বৃদ্ধিৰ যোগ। আপুনি আজি আনৰ অপবাদৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব। কৰ্মস্থানত গৰ্বিত হ'লেও অহংকাৰ ত্যাগ কৰক। ব্যৱসায়ীসকলে আনৰ বাবে ঈৰ্ষাৰ পাত্ৰ হ'ব পাৰে। পাৰিবাৰিক দিশত জীৱনসংগীৰ হেৰুৱা স্নেহ লাভ কৰিবলৈ সক্ষম হ'ব। পিতৃ-মাতৃৰ শুভ। নিবনুৱাসকলে স্বাৱলম্বিতাৰ প্ৰতি আগ্ৰহী হোৱা দেখা যাব। প্ৰেমত পাৰস্পৰিক সন্মান বৃদ্ধি পাব। আকস্মিকভাৱে প্ৰিয়জনৰ সান্নিধ্য লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি পাৰ্যমানে চৰ্বিযুক্ত আহাৰ পৰিত্যাগ কৰক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। কন্যা ৰাশিৰ যিসকল অধিপতি সাহিত্য, সংস্কৃতি, আইন আৰু ৰাজনীতিৰ লগত জড়িত তেখেতসকলে আজি সামাজিক দিশত যশস্যা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। দৈহিক কষ্টতকৈ মানসিক সুখে দিনটো সুখদায়ক কৰি তুলিব। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব।
ব্যৱসায়ীসকলে সাহসী পদক্ষেপ ল'বলৈ সক্ষম হ'ব। শত্ৰুৰ পৰিকল্পনা বিফল হোৱাৰ যোগ। আপোনাক লৈ আজি আত্মীয়ই গৌৰৱ অনুভৱ কৰা দেখা যাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা দিশত কোনো শুভ কাৰ্যই আনন্দ প্ৰদান কৰিব। নিবনুৱাসকলৰ সফলতাৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধিক কষ্টসহিষ্ণু হোৱা দেখা যাব। প্ৰেমত আকস্মিক সংযোগ আহিব পাৰে। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ যিসকল অধিপতি সাহিত্য, সংস্কৃতি, আইন আৰু ৰাজনীতিৰ লগত জড়িত তেখেতসকলে আজি সামাজিক দিশত যশস্যা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। দৈহিক কষ্টতকৈ মানসিক সুখে দিনটো সুখদায়ক কৰি তুলিব। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব। ব্যৱসায়ীসকলে সাহসী পদক্ষেপ ল'বলৈ সক্ষম হ'ব। শত্ৰুৰ পৰিকল্পনা বিফল হোৱাৰ যোগ। আপোনাক লৈ আজি আত্মীয়ই গৌৰৱ অনুভৱ কৰা দেখা যাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা দিশত কোনো শুভ কাৰ্যই আনন্দ প্ৰদান কৰিব। নিবনুৱাসকলৰ সফলতাৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধিক কষ্টসহিষ্ণু হোৱা দেখা যাব। প্ৰেমত আকস্মিক সংযোগ আহিব পাৰে। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰী হোৱাসকলৰ আজি বহুদিনীয়া মনৰ আশা পূৰণ হ'ব। কৰ্মস্থলীত সফলতাৰ বাবে প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলে পুৰণি বিনিয়োগৰ পৰা উপকৃত হ'ব পাৰে। সামাজিক আৰু ৰাজনৈতিক দিশত জড়িতসকলে আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ প্ৰথম ভাগত মানসিক অৱসাদ আহিব পাৰে যদিও 2 বজাৰ পিছত মন ফৰকাল হোৱা দেখা যাব। পাৰিবাৰিক দিশত আপোনাক লৈ আজি পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। আপোনাক লৈ বন্ধুবৰ্গৰ মাজত উৎসাহ বৃদ্ধি পাব। নিবনুৱাসকলৰ ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত পৰিৱেশে যোগাযোগৰ বাধা আনিব পাৰে যদিও প্ৰেম অটুট থাকিব। সন্তানৰ চিন্তাই ব্যাকুল কৰা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ পৰা আজি আপুনি বহু পৰিমাণে সকাহ পাবলৈ সক্ষম হ'ব। আপুনি খাদ্যৰ প্ৰতি অধিক চখীন বা ৰুচিসম্পন্ন হোৱা দেখা যায়। নিৰামিষ আহাৰৰ পৰিমাণ বৃদ্ধি কৰক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কৰ্মস্থানত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব পাৰিব। আনহাতে এই ৰাশিৰ যিসকল লোক ব্যৱসায় বাণিজ্যৰ লগত জড়িত
তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ শুভ ফলদায়ক। ঘৰুৱা দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি আনৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে সময়ৰ সুযোগ গ্ৰহণ কৰিবলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব বৃদ্ধি পাব। প্ৰেমত ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত তুলনামূলকভাৱে শুভ যদিও অন্যমনস্কতাই আকস্মিক বিপৰ্যয় আনিব পাৰে। আপুনি আজিৰ দিনটোত যন্ত্ৰাদি প্ৰয়োগত সাৱধানতা অৱলম্বন কৰক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো আনন্দেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। আনহাতে আপুনি আজিৰ দিনটোত বন্ধু বা আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব পাৰে। কৰ্মক্ষেত্ৰত সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব। আনহাতে আপোনাৰ আজি কৰ্মলাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে আনৰ বিশ্বাসৰ পাত্ৰ হ'ব পাৰিব। আপোনাৰ আজি বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা যায়। সামাজিক ৰাজনৈতিক আৰু সংবাদকৰ্মীসকলে আনৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ প্ৰথম ভাগত সমস্যাৰ সন্মুখীন হ'ব যদিও দিনটোৰ শেষৰ ভাগলৈ কোনো শুভ সংবাদ লাভ কৰিব পাৰে। নিবনুৱাসকলে নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম সম্পাদন কৰি যাওক। প্ৰেমত আকস্মিক যোগাযোগৰ যোগ দেখা যায়। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ যদিও আত্মীয় তথা সন্তানক লৈ আজিৰ দিনটোত আপোনাৰ চিন্তা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰিব। আপুনি নিজৰ ব্যৱসায়ৰ ভৱিষ্যতক লৈ সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰিলে উপকৃত হ'ব। কোনো কাৰণতে আপুনি আজি অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। পাৰিবাৰিক দিশত চুবুৰীয়াৰ চলনাৰ পৰা নিজকে সতৰ্ক কৰি ৰাখক, অন্যথা সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা বৃদ্ধি পাব। নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব। আপোনাৰ আজি কৰ্মলাভৰ বাবে কৰা অৰ্থব্যয় অনৰ্থক যেন অনুভৱ হ'ব। প্ৰেমত আকস্মিক যোগাযোগৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য উন্নতি দেখা যায় যদিও আপোনাৰ ভোগৰ ইচ্ছা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12।
শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিকভাৱে মনত বিৰহে স্থান পাব। সেয়েহে ভাল চিন্তাৰে মনটো উৎফুল্লিত কৰি ৰাখিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত অনাহক বিলম্বতা আহিব পাৰে। ব্যৱসায়ৰ দিশটো শুভ যদিও অন্যমনস্ক হ'লে বিপদ আহিব। নতুন কৰ্মত বাধাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশটো আপোনাৰ আজি লাভদায়ক। পাৰিবাৰিক দিশত শান্ত হৈ থাকিলেও ঘৰুৱা কণ্ডলে অস্থিৰ কৰি তুলিব পাৰে। সন্তানৰ উন্নতিৰ যোগ। ছাত্ৰ ছাত্ৰীসকলৰ অন্যমনস্কতা বৃদ্ধি পাব। সেয়েহে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিব। নিবনুৱাসকলে আজি মানসিক আৰু দৈহিক কষ্টত ভুগিব পাৰে যদিও কোনোৱে যদি নিযুক্তিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে আপোনাৰ আজি শুভ সংবাদ আহিব পাৰে। প্ৰেমত সম্পৰ্ক স্থাপনত ব্যাঘাত আহিব পাৰে। স্বাস্থ্যৰ দিশত দেহত দুৰ্বল ভাৱ আহিব পাৰে। আপুনি আজিৰ দিনটোত তিতা আৰু শীতল খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতিসকলে নতুন দায়িত্ব লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ আজি পদোন্নতি বা নতুন কৰ্মক্ষেত্ৰৰ চিন্তা আহিব। ব্যৱসায়ীসকলে আজি বিপদসংকুল স্থানতো অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত স্বামী স্ত্ৰীৰ আত্মীয়তা বৃদ্ধিৰ যোগ। আকস্মিক অৰ্থলাভৰ যোগ দেখা যায়। পিতৃ মাতৃ বা জ্যেষ্ঠজনৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক, অন্যথা অনাগত দিনত বিপদত পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মনলৈ শান্তি আহিব। প্ৰেমত অনুকূল পৰিস্থিতিয়ে বিৰাজ কৰা দেখা যায়। নিবনুৱাসকলে সতৰ্ক হৈ নাথাকিলে সুযোগ হেৰুৱাব পাৰে। সেয়েহে নিজকে প্ৰস্তুত কৰি ৰাখক। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মূৰৰ বিষজনিত কাৰণে সাময়িক অশান্তিৰ কাৰণ হ'ব পাৰে। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস আৰম্ভ কৰিলে কোনো শত্ৰুৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।